মা বিকিয়ে চাগে গিফ্টটো দেখি বৰ ভাল পাব সি মোক আগৰে পৰা কৈ আছিল নহয় গাড়ী এখন লাগে বুলি সি বাৰু ভালেই পাব কিন্তু মাকে বা কি কয় তাইকো কি ক'ব তাই কথাই কথা নহয় নহয় মামা আইতা আহিলা কি মজা মামা আইতা আহিলে পুনাকন মোৰ দেহাটো ইমান ডাঙৰ হ'ল কিমান দিন যে দেখা নাই আইতা তোমাৰ ভালনে মোৰ যে তোমালোকলৈ ইমান মনত পৰি আছিলে পুনাকন মোৰ দেহাটো চাওঁ চুমা এটা খাওঁ কিমান দিন যে চুমা এটা খাবলৈ পোৱা নাই আইতা মই তোমালোকক কালিয়ে মাতিছিলোঁ নহয় কালি কিয় নাহিলা আজি কিন্তু তুমি থাকিব লাগিব হয় নেকি মোৰ দেহাটো বাৰু হ'ব যাচোন মামাই কি গিফ্ট আনিছে মামাৰ পৰা গিফ্টটো লৈ লোৱাগে মামা মোলৈ কি আনিছানো মই তোমালৈ এখন ধুনীয়া গাড়ী আনিছোঁ হয় নেকি দিয়া তেনেহ'লে থেংক ইউ মামা ইমান ধুনীয়া গিফ্টটোৰ বাবে এতিয়া ব'লা আকৌ ভিতৰলৈ তাকেইতো মাক লগ পোৱাই নাই নহয় ব'লা ভিতৰলৈকে ব'লা আইজনী কি কৰি আছ তই মা দাদা আহিলা মই ৰুমটো ডেকৰেশ্যন কৰি আছিলোঁ বৰ ধুনীয়াকৈ সজাইছ দেই তই সজাবই লাগিব সন্মানৰ কথা এটা আছে নহয় আৰু তোমালোক এতিয়া ইয়াত থাকিব নালাগে ব'লাচোন মোৰ লগত এটা কাম কৰা নহ'লে তোমালোকে সেই আমাৰ গেষ্ট হাউচটো দেখিছা নহয় সেই গেষ্ট হাউচটোতে বহাগে যোৱা মই গৈ আছোঁ কিয় ভণ্টি বাৰ্থডেটো তহঁতে ইয়াত পাতিছ আৰু ইমান ধুনীয়াকৈ এইটো ৰুমটো সজাইছ মানুহ বহিবলৈকে চাগে সজাইছ আকৌ আমাকনো কেলৈ পঠিয়াইছ গেষ্ট হাউচলৈ নহয় দাদা ইয়াত সেই বাকী আলহীখিনি আহিব যে আৰু মানে ইয়াতে বিকিয়ে সেই কেক কাটিব আৰু কি আৰু এইটো ৰুমটো অকণমান সৰু যে সেইকাৰণে বোলো তোমালোক সেই তাতে বহাগে বাকী আলহীখিনি কেৰ শুশ্ৰূষা কৰি লওঁ আৰু তোমালোকচোন আমাৰ ঘৰৰে হয় বাৰু কথাটো হ'ব দে আমি তালৈকে যাওঁগে তাকেহে আলহীখিনিয়ে যাতে বেয়া নাপায় সেইটোকে ধ্যান ৰাখিবি ব'লা মা আমি সেই কেক কটাৰ সময়তে আহিমগৈ অকণমান জিৰায়ো ল'ব পাৰিমগৈ তালৈকে যাওঁ ব'লা সঁচাকে দেই আজি মই লাষ্ট পোৱাটো একদম খাটাং আৰু কি যে কাপোৰবোৰ পিন্ধি আহিছে নহয় বাৰে ফোন কৰি কৈছিলোঁ যে ভাল কাপোৰ এসাঁজ পিন্ধি আহিবি নাই সিহঁতি মোৰ কথা নুশুনিলে এতিয়া বাৰু মই কেনেকৈ আলহীখিনি আগত চিনাকি দিওঁ সেয়া মোৰ দাদা আৰু মা আইতা আৰু মামা কেনে গ'ল এই ল'ৰাটোৰ পৰা শান্তি নাই আৰু এনি টাইম মামা আৰু আইতা কিহৰ কাৰণে ইমান আইতা আৰু মামাক বিচাৰি আছা মা অনুজন আহিছিলে অনুজ আৰু প্ৰিয়ম আহিছে মই ভাবিলোঁ মামা আৰু আইতা সিহঁতৰ লগত চিনাকি কৰাই দিওঁ অনুজ আৰু প্ৰিয়মক আইতাকে খুব মৰম কৰে আৰু সিহঁতৰ আইতাকে অনুজ আৰু প্ৰিয়মৰ লগত সদায় ধেমালি খেলে আৰু মোৰ আইতা নাই বুলি কয় সিহঁতে মোক জোকাই থাকে সেইকাৰণে মই আইতাক চিনাকি কৰাই দিম বুলি ভাবিছিলোঁ বিকি এটা কথা ভালকৈ শুনি লোৱা তুমি আইতা আৰু মামাক কাৰোৰে লগত চিনাকি কৰাই নিদিবা কিন্তু কিয় মা কেনেকুৱা ড্ৰেছ পিন্ধি আহিছে তুমি দেখিছানে নাই সেইবিলাক ড্ৰেছ মই ঘৰতো নিপিন্ধো মই বাৰে কৈছিলোঁ যে তহঁতি ধুনীয়াকৈ আহিবি ধুনীয়াকৈ ড্ৰেছ পাতি কৰি আহিবি কিন্তু দেখিলা কি পিন্ধি আহিছে আৰু তেনেকুৱা এজনী আইতা আৰু মামাক তুমি চিনাকি কৰাই দি তুমিহে লাজত পৰিবা চবেই তোমাক জোকাব আইতা আৰু মামাই লেতেৰা কাপোৰ পিন্ধি আহিছে বুলি মা আইতা আৰু মামাই পইচা নাই কাৰণেহে কিনা নাই পইচা থকা হ'লেতো আইতা আৰু মামাই ধুনীয়া কাপোৰ কিনিলেহেঁতেন আৰু ধুনীয়াকৈ পিন্ধি আহিলেহেঁতেন কিন্তু আইতা আৰু মামাৰ হাতত বহুত কম পইচা আছে সেইকাৰণেহে পৰা নাই বিকি আজিকালি দেখিছে তুমি ডাঙৰৰ মুখে বৰ কথা ক'বলৈ শিকিছা ক'ত শিকিছা এইবিলাক কথা এতিয়া যোৱা ইয়াৰ পৰা মইতো কৈছিলোঁ নে নাহো বুলি সেইবিলাক অকণমান পাবলৈকে আহি গ'লে তোৰ মন আছিলে ন মই তোক বাৰে কৈছোঁ যে আমাৰ ভাল কাপোৰ কানি নাই নাযাওঁ বুলি কোৱাৰ পিছতো তই মোৰ কথা নুশুনিলি এতিয়া আমি আলহীৰ নিচিনাকৈ এক্সট্ৰাকে গেষ্ট হাউচত থাকিব লগা হৈছে মা তুমি কথাবিলাক তেনেকৈ নাভাবিবাচোন আৰে কিয় নাভাবিম তই কচোন ইমান ডাঙৰ ঘৰখনত আমাৰ কাৰণে থাকিবলৈ এটা ৰুম নোলালে আৰু আমাক এক্সট্ৰাকৈ থাকিবলৈ পঠাই দিছে তাৰ মানে কি তই এতিয়াও বুজি পোৱা নাই নেকি সঁচাকৈ ভণ্টি এইটো কাম কৰিব নালাগিছিল যিমান যি নহ'লেও তাই আমি নিজৰ আপোন মানুহ কিন্তু আজি আমাৰ ভালদৰে কাপোৰ কানি পিন্ধিবলৈ পইচা নাই বুলি আমাক ইমান অৱহেলা কৰিব নালাগিছিলে আমি বৰ আশাৰে বিকিৰ বাৰ্থডেলৈ আহিছিলোঁ কিন্তু তাই এনেকুৱা কৰিব বুলি ভবাই নাছিলোঁ মোৰ বিশ্বাসেই হোৱা নাই হেল্ল' শুনিছানে এতিয়া শুনিছা কেক কাটিলে এই তাত পুৰা মিউজিক বাজি আছিলে যে সেইকাৰণে সেই একোৱেই শুনা নাছিলোঁ এতিয়া সেই গেষ্ট হাউচলৈ আহি পেলাইহে কথা পাতিব পাৰিছোঁ ঠিক আছে তুমি পাপাৰ লগতে ধুনীয়াকৈ থাকিবা টিউচন যাবা দেই ঠিক আছে মই সোনকালে যাম ঠিক আছে তুমি আহিব কিয় নোৱাৰিলা সেইটো বাৰু মই কৈছোঁ বুজি পাইছে গিফ্টটো দিলোঁ ঠিক আছে দিয়া হ'ব দিয়া আপোনালোক চিনি পাবও লাগিছে আগতে ক'ৰবাত লগ
নেকি বাৰু? হয়, মই বিকিৰ মমাই হওঁ আৰু এয়া বিকিৰ আইতাক। আপোনালোক ইয়াত আছেহি? তাত বিকিয়ে কেক কাটিবৰ সময়ত কণা কটা লগাইছে বোলে। আইতা আৰু মামা আহিলেহে কেক কাটিব। আকৌ মাকে বুজাই বহাই কেকটো কটাইছে। কিয় কেক কাটোতে নগ'লে যে আপোনালোকে? হয় নেকি? কেক কাটিলে ন? আমি মানে হেৰি হ'ল, এই ভাগৰ লাগিলে দুইটা শুই দিলোহি আহি, গমকে নাপালো। এতিয়াহে সাৰ পাইছো। সেইটো কথা ন? তাকে সেই ককা আইতাকবিলাকৰ নাতি নিবলৈ বৰ হেঁপাহ নহয়। নহ'বনো কিয়? বহুত মনত পৰি থাকে আমাৰ পোনাকণলৈ, কিন্তু ঘৰটো দূৰণিৰ কাৰণে আহিবই নোৱাৰোঁ। হয় বাৰু কথাটো। মই পিছে সেই যাওঁ, আপোনালোকে অকণমান ৰেষ্ট লওক। ল'ৰাটো সেই পাপাকৰ লগতে আছে। আজি আকৌ সি আহিব নোৱাৰিলে, মানে সেই পৰীক্ষা এটা আছিলে, পৰীক্ষা দিবলৈ বুলি গ'ল। এতিয়া আকৌ টিউশ্যনলৈ যাব। আহি পাই আকৌ মোক নেদেখিলে তাৰ মনটো বেয়া লাগিব, সেইকাৰণে মই গৈ থাকোঁ দেই। দেখিলি বাবা, কেকো কাটিলে। আৰু কেক কটাৰ সময়তনো বাৰু আমাক এবাৰ মাতিব নোৱাৰিলেনে? আমি ইমান কষ্ট মষ্ট কৰি আহিছোঁ, এবাৰো বাৰু তাই আমালৈ মনত নপৰিলেনে? তাকেহে আমি যাওঁগৈ নহ'লে, ব'লা। শুনাকলে গম নোপোৱাকৈ যাওঁগৈ, ব'লা আমি দুটা। ব'লা ব'লা। বৰুৱানী, কথাটো পিছে আপুনি গম পায়নে নাপায়? কি কথা? গম নাপায় নহয় কি কথা হয়? কথা অকণমান ডাঙৰেই। জুইয়ে যিটো ফিট মাৰি থাকে, আজি আচল ৰূপটো ওলাই গ'ল তাইৰ ভাগৰ। হয় নেকি? কি ৰূপ ওলালে পিছে? নক'ব আৰু বুজিছে। সেই আপোনাকে কৈছোঁ, যাকে তাকে আকৌ কৈ নুফুৰিব পাই। ক'লেও ক'ব, সঁচাটোহে ক'ম বাৰু। এই অথনি মানে সেই আমাৰ ল'ৰাটোৰ লগত ফোনত কথা পাতিবলৈ বুলি সেই গেষ্ট হাউচলৈ গৈছিলোঁ। সি আকৌ ফোন কৰিছিলে সেই কেক কটাৰ সময়ত, ডিজে চিজে বাজি গোটেইখন হুলস্থুল হৈ থকা নাছিলে জানো? সেইকাৰণে ভাবিলোঁ বোলো গেষ্ট হাউচৰ পৰাই ফোন এটা কৰোঁগৈ। তাৰপিছত ফোনত কথা বতৰা পাতিলোঁ আৰু তাৰপিছতে দেখিলোঁ সেই জুই ভাগৰ মাক আৰু ককায়েক নহয়, তাতে বহি আছে। মই আকৌ ভাবিলোঁ সেই কেক কটাৰ সময়ত ল'ৰাটোৱে জানো কণা কটা কৰা নাছিলে মমায়েক আৰু আইতাকক বিচাৰি। জুইয়েতো মাতি দিব পাৰে যদি ককাক আইতাক আছে। কথাটো কেলৈ লুকুৱালে আমাৰ পৰা বাৰু ককাক আইতাক আহিছে বুলি? নাই অহা বুলিয়ে ক'লে দেখোন মোক অথনি সুধোতে। সেইটো কথা নক'বা বুজিছা। এই জুইহঁতৰ কেলে মাকৰ ঘৰ বৰ দুখীয়া। সেই ককায়েকো সেই য'ত ত'ত কাম কাজ কৰি মেলিহে খায় আৰু দিন হাজিৰা কৰা নিচিনাকে। সেইকাৰণে চাগে সেই আমাৰ আগত সেই চিনাকি দিবলৈ লাজ পালে, সেইকাৰণে সেই আছুতীয়াকৈ ৰাখিলে। সেইটো কথা। সেইটো কিন্তু বৰ বেয়া কাম কৰিছে যে জুইয়ে। যিমান যি নহ'লেও নিজৰ সেই মাক সদায় মাক। ককায়েকে সেই ইমান তাইক তুলি ডাঙৰ দীঘল কৰা নিচিনাকৈ কৰিলে। তাৰপিছত সেই চিনাকি দিবলৈ লাজ পালে তাই। সেইটো কিন্তু বৰ ভাল কাম নকৰিলে দেই জুইয়ে। তেওঁলোকে চাগে অলপ মনত কষ্ট পাইছেনে? তাকেহে দেই, এনেইহে তাই ফিট মাৰি থাকে। যিটো ফিট মাৰে একদম একেবাৰে নিজৰ গিয়কৰ ঘৰ ধনীৰ কাৰণে সেই ফিট মাৰে। পিছে নিজৰ মাক বাপেকৰ ঘৰৰ সেয়া অৱস্থা, আৰু সেই অৱস্থা আকৌ চিনাকি দিবলৈও লাজ পাইছে। এনেকুৱা মানুহ থাকেনে বাৰু? তাই একেবাৰে ওপৰত থাকে, প্ৰতিটো কথাতে ওপৰত থাকে। এতিয়া পিছে নিজৰ মাকক ককায়েকক চিনাকি দিবলৈ লাজ পালে। নাপায় দেই, এইবিলাক কৰিব নাপায়। আইজুলে ফল ভুঞ্জিবলৈও পাব। ব'লক আমি যাওঁ। বৰুৱানী, কথাটো পিছে আপুনি গম পায়নে নাপায়? কি কথা? গম নাপায় নহয় কি কথা হয়? কথা অকণমান ডাঙৰেই। জুইয়ে যিটো ফিট মাৰি থাকে, আজি আচল ৰূপটো ওলাই গ'ল তাইৰ ভাগৰ। হয় নেকি? কি ৰূপ ওলালে পিছে? নক'ব আৰু বুজিছে। সেই আপোনাকে কৈছোঁ, যাকে তাকে আকৌ কৈ নুফুৰিব পাই। ক'লেও ক'ব, সঁচাটোহে ক'ম বাৰু। এই অথনি মানে সেই আমাৰ ল'ৰাটোৰ লগত ফোনত কথা পাতিবলৈ বুলি সেই গেষ্ট হাউচলৈ গৈছিলোঁ। সি আকৌ ফোন কৰিছিলে সেই কেক কটাৰ সময়ত, ডিজে চিজে বাজি গোটেইখন হুলস্থুল হৈ থকা নাছিলে জানো? সেইকাৰণে ভাবিলোঁ বোলো গেষ্ট হাউচৰ পৰাই ফোন এটা কৰোঁগৈ। তাৰপিছত ফোনত কথা বতৰা পাতিলোঁ আৰু তাৰপিছতে দেখিলোঁ সেই জুই ভাগৰ মাক আৰু ককায়েক নহয়, তাতে বহি আছে। মই আকৌ ভাবিলোঁ সেই কেক কটাৰ সময়ত ল'ৰাটোৱে জানো কণা কটা কৰা নাছিলে মমায়েক আৰু আইতাকক বিচাৰি। জুইয়েতো মাতি দিব পাৰে যদি ককাক আইতাক আছে। কথাটো কেলৈ লুকুৱালে আমাৰ পৰা বাৰু ককাক আইতাক আহিছে বুলি? নাই অহা বুলিয়ে ক'লে দেখোন মোক অথনি সুধোতে। সেইটো কথা নক'বা বুজিছা। এই জুইহঁতৰ কেলে মাকৰ ঘৰ বৰ দুখীয়া। সেই ককায়েকো সেই য'ত ত'ত কাম কাজ কৰি মেলিহে খায় আৰু দিন হাজিৰা কৰা নিচিনাকে। সেইকাৰণে চাগে সেই আমাৰ আগত সেই চিনাকি দিবলৈ লাজ পালে, সেইকাৰণে সেই আছুতীয়াকৈ ৰাখিলে। সেইটো কথা। সেইটো কিন্তু বৰ বেয়া কাম কৰিছে যে জুইয়ে। যিমান যি নহ'লেও নিজৰ সেই মাক সদায় মাক। ককায়েকে সেই ইমান তাইক তুলি ডাঙৰ দীঘল কৰা নিচিনাকৈ কৰিলে। তাৰপিছত সেই চিনাকি দিবলৈ লাজ পালে তাই। সেইটো কিন্তু বৰ ভাল কাম নকৰিলে দেই জুইয়ে। তেওঁলোকে চাগে অলপ মনত কষ্ট পাইছেনে? তাকেহে দেই, এনেইহে তাই ফিট মাৰি থাকে। যিটো ফিট মাৰে একদম একেবাৰে নিজৰ গিয়কৰ ঘৰ ধনীৰ কাৰণে সেই ফিট মাৰে। পিছে নিজৰ মাক বাপেকৰ ঘৰৰ সেয়া অৱস্থা, আৰু সেই অৱস্থা আকৌ চিনাকি দিবলৈও লাজ পাইছে। এনেকুৱা মানুহ থাকেনে বাৰু? তাই একেবাৰে ওপৰত থাকে, প্ৰতিটো কথাতে ওপৰত থাকে। এতিয়া পিছে নিজৰ মাকক ককায়েকক চিনাকি দিবলৈ লাজ পালে। নাপায় দেই, এইবিলাক কৰিব নাপায়। আইজুলে ফল ভুঞ্জিবলৈও পাব। ব'লক আমি যাওঁ। কোনেও নজনাকে যাওঁগৈ ব'ল। মা দাদা আহিলে?
ৰাজু ভালে আছা আমাৰ অহা বহুত সময় হ'ল এতিয়া আমি যাবলৈহে ওলাইছো বহুত সময় হ'ল মানে মইচোন আপোনালোকক দেখাই নাই আৰু জুৰিওতো মোক কোৱা নাই আপোনালোক আহিছে বুলি খোৱা বোৱা পিছে কৰিলে নাই খোৱা বোৱা কৰিলোঁ মানে কাইলৈ মোৰ কাম এটা আছে সেইকাৰণে আজিয়ে যাবগৈ লাগিব হয় নেকি আৰু অকণমান কাষ্টাৰি লৈ দিয়ক মই জুৰিক মাতি দিছোঁ নাই তাইক নালাগে মাতিব যাবলৈ ওলালেইচোন জুৰিক নজনোৱাকৈ যাব নেকি মই তাইক মাতি দিছোঁ আইতা মামা তোমালোক ক'ত আছিলা মই তোমালোকক অথনিয়ে পৰা বিচাৰি ফুৰিছিলোঁ মায়ে ক'লে তোমালোক গুচি গ'লাগে বুলি চোৱা না মাজনী ইমান বেয়া মায়ে মিছাকে ক'লে তোমালোক গুচি গ'লাগে বুলি দেহা মাক বেয়া বুলি নকয় নহয় আৰু আমাৰ ভাগৰ লাগিছিলে সেইকাৰণে অকণমান আমি ৰেষ্ট লৈছিলোঁ সেইকাৰণে চাগে মায়ে আমি গ'লোগে বুলি ক'লে আজি কিন্তু থাকিব লাগিব মামা তুমিও থাকিব লাগিব বিকি আজি থাকিব নোৱাৰিম কাইলৈ মোৰ কাম এটা আছে নহ'ব থাকিব লাগিব মই নাজানো থাকিব লাগিব কি অলপ বেছি হৈছে তোমাৰ ডাঙৰ কথা আজিকালি একেবাৰে নুশুনা হৈ গৈছা মা তুমিনো মোক কিয় মিছাকে কৈছিলা আইতা আৰু মামা গুচি গ'লগে বুলি কৈছিলোঁ তাতে কি হ'ল আৰু কেক কাটোতে ইমান মানুহ নালাগে নহয় তোমাৰ ফ্ৰেণ্ডছবিলাক আৰু আণ্টিহঁত আছিলেইচোন তাৰপিছতো তুমি আইতা আৰু মামাক বিচাৰি পগলা হৈ গৈছিলা যে সেইকাৰণে মই গ'লোগে বুলি ক'লো তাকেহে কেক কাটোতেনো আমাক কেলে লাগিছে আৰু আমাৰ কাৰণে ৰুমটো জানো ঠাই হ'লহেঁতেন তোমালোকৰ কাৰণে ৰুমটোত ঠাই নহ'ল কাৰণটো তোমালোকে নিজেই জানা তোমালোকক মই বাৰে বাৰে ফোনত কৈছিলোঁ যে তোমালোকে ভাল কাপোৰ কানি পিন্ধি আহিবা কিন্তু তোমালোকে মোৰ কথা অকণো নুশুনিলা পুৰণ আহি কোনো ষ্টেণ্ডাৰ্ড নাইকিয়া কাপোৰ কানি পিন্ধি আহিছা আৰু তোমালোকক মই বাৰে বাৰে কৈছিলোঁ যে তোমালোকে অলপ ভাল কাপোৰ কানি পিন্ধি আহিবা কিন্তু তোমালোকেতো মোৰ কথা গুৰুত্বই নিদিলা বাকী মানুহখিনিৰ আগত তোমালোকৰ কাৰণে লাজ পাবলৈ মই কেক কটাৰ ঠাইলৈ কিয় মাতিম তোমালোকক মোৰ এটা ষ্টেণ্ডাৰ্ড আছে গতিকে সেই ষ্টেণ্ডাৰ্ডটো মই তোমালোকৰ কাৰণে হেৰুৱাব নিবিচাৰোঁ তোৰ কথাটো ৰাখিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ যিকেইটা হাঁচতীয়া পইচা আছিল সেইকেইটাৰে পোনাকণলৈ বুলি গিফ্ট ল'লোঁ আৰু বাকীকেইটা বাছৰ অহা যোৱা খৰচৰ বাবে ৰাখিলোঁ আৰু ভণ্টি তইতো জানই মোৰ কোনো ইনকাম নাই য'তে কাম পাওঁ ত'তে কৰোঁ ভাল কিবা এটা সোমাবলৈ চেষ্টা কৰি আছোঁ মইনো ক'ৰ পৰা পইচা পাওঁ সকলোবোৰ বস্তু কিনিয়েই খাব লাগে যেনে তেনে দুইটা মানুহ চলি আছোঁ কিন্তু এটা কথাত বৰ দুখ লাগিছে তই যে আমাক এনেকৈ অপমান কৰিবি বুলি আমি সকলো ভবা নাছিলোঁ তই চিন্তা নকৰিবি তই লাজ পোৱাকৈ আমি একো কামেই নকৰোঁ আচলতে পইচা পাতিয়েহে মানুহৰ সম্পৰ্কবিলাক জীয়াই ৰাখে আজি মোৰ পইচা নাই কাৰণে সম্পৰ্কত আপোন হ'লেও পৰ হৈ গ'লোঁ তই চিন্তা নকৰিবি তই আৰু কেতিয়াও লাজ পাব নালাগে আমাৰ কাৰণে তোমালোকে আমাৰ মাৰ কথা বেয়া নাপাবা দেহা ভালকৈ থাকিবা আমি যাওঁ বল বাবা ঘৰলৈ যাওঁ বল ইমান কষ্টত আছো কিহৰ পৰা মোৰ এনেকুৱা হ'ল বাৰু ভৰিটো একদম দাঙিবই নোৱাৰো ইমান বিষাইছে কোনেও খবৰ এটাও লোৱা নাই কাম কৰা বাইদেউজনীও নোহোৱা হৈ থাকিলে ওচৰৰ ৰিয়াৰ মাকক মাতিছিলোঁ ভাত কেইটামানকে বোলো বনাই দিয়ে নেকি তাইও নাহিলে মই আগতে ইমান সহায় কৰি দিওঁ সিহঁতক কিন্তু মোক সিহঁতে এতিয়া বিপদত পৰিলত এবাৰ খবৰ এটা নাহিলে ইমান পাৰ্টি কৰিলোঁ সিহঁতৰ লগত পাৰ্টিত মই নগ'লে নহয়ে কিন্তু এতিয়া মই নোহোৱাকৈ সিহঁতে বিন্দাছ আছে আগতে এনেকুৱা কৰিছিলে যে মই নহ'লে সিহঁতে ক'তোৱে নাযাব যে কিন্তু এতিয়া মোৰ বেয়া অৱস্থা হ'লত সিহঁতে মোক পাহৰি গ'ল মই সিহঁতক মোৰ ভাল বান্ধৱী বুলি ভাবিছিলোঁ কিন্তু সিহঁতে মোক বান্ধৱী বুলিয়ে নাভাবে যদি ভাবিলেহেঁতেন তেতিয়া খবৰ এটা ল'বলৈ হ'লেও আহিলে হয় সেইকাৰণে কওঁ ওখ জোতা নিপিন্ধিবলৈ কিন্তু তুমি কথাই নুশুনা ওখ জোতা পিন্ধি তুমি ষ্টাইল দিবলৈহে চোৱা আৰু পিন্ধিছিলা সেই ওখ জোতাযোৰ পিন্ধিনো তুমি কিয় বাথৰুমলৈ গৈছিলা বাৰু শিল পিন্ধি খোজকাঢ়িব নাজানিলে পিন্ধিবই নালাগে বেলেগক দেখি তুমি ষ্টেণ্ডাৰ্ড মিলাবলৈ গৈ শিলযোৰ পিন্ধি কি অৱস্থা হ'ল কোৱাচোন বুজি পাইছোঁ আৰু তুমিও চাগে বুজি পাইছা যে তোমাৰ বান্ধৱীকেইজনীয়ে তোমাক সঁচা অন্তৰেৰে ভাল পায় নে নাপায় এতিয়াচোন তোমাৰ ওচৰলৈ কোনোৱে অহা নাই আনকি ফোন এটা কৰিও খবৰ এটা লোৱা নাই এতিয়া বুজি পাইছা নিজৰবোৰ সদায় নিজৰ আৰু লোকৰবোৰ সদায় লোকৰ কেতিয়াও তোমাক লোকৰজনী আহি তোমাৰ বিপদত সহায় কৰি নিদিয়েহি সদায় নিজৰ মানুহে বিপদত
লগত থাকে। নিজৰ আপোন মানুহখিনিয়ে সদায় তোমাক বিপদত সহায় কৰিব আৰু বেলেগে আহি তোমাক কেতিয়াও সহায় নকৰে। এতিয়া বুজি পাইছা? আৰু তুমি তোমাৰ নিজৰ ষ্টেণ্ডাৰ্ডৰ কাৰণে নিজৰ আপোন মানুহখিনিকে অপমান কৰি তোমাৰ পৰা আঁতৰাই পঠিয়ালা। এটা কথা কওঁ, বেয়া নাপাবা, তুমি তোমাৰ অহংকাৰৰ বাবে তোমাৰ নিজৰ মা আৰু দাদাক কি ব্যৱহাৰ কৰিলা মনত আছেনে? সেইখিনি স্বাৰ্থপৰ মানুহৰ কাৰণে তুমি তোমাৰ মা আৰু দাদাক অপমান কৰিছিলা, যিখিনিয়ে তোমাৰ এতিয়া এটা খবৰো লোৱা নাই। পাপা, আইতা আৰু মামাই বহুত বেয়া পালে জানানে? ফোন এটাও নকৰা হ'ল। মোৰ বাৰ্থডেলৈ আহি একো এটা খাবলৈও নাপালে পাপা। আইতাই যে মোক সাৱটি ধৰি বহুত কান্দিছিল জানানে পাপা? মোৰ যে এতিয়াও মনত আছে সেইটো কথা। এটা কাম কৰা পাপা, আইতাকে নহ'লে মাতি দিয়া ফোন কৰি। নাই, আইতাক কেনেকৈ মাতিম? আইতাক মাতিব নোৱাৰিম নহয়, কাৰণ আইতা এইখন ঘৰলৈ আহিলে তোমাৰ মাৰ ষ্টেণ্ডাৰ্ডটো ক'ত থাকিব? আইতাৰ ভাল কাপোৰ নাই নহয় আমাৰ ঘৰলৈ আহিবলৈ। ৰাজু, প্লিজ আৰু দুখ নিদিবা। মই মোৰ ভুল বুজি পাইছো ৰাজু। মই মোৰ মা আৰু দাদাৰ লগত তেনেকুৱা কৰিব নালাগিছিল। মোৰ বহুত ভুল হৈ গ'ল। তুমি যিটো ভুল কৰিলা সেইটো কিন্তু সৰু ভুল নহয়, বহুত ডাঙৰ ভুল কৰিলা। যিজনী মানুহে 9 মাহ 10 দিন গৰ্ভত লৈ জন্ম কৰিলে, তাৰ পাছত ইমান কষ্টৰে ডাঙৰ দীঘল কৰি তোমাৰ দাদাই তোমাক বিয়া দিলে, আৰু তুমি তাৰ বিনিময়ত কি দিলা? তুমি সেই মা আৰু দাদাক পাহৰি গ'লা। পাহৰি গৈ তুমি মানুহৰ আগত নিজৰ মা আৰু দাদা বুলি চিনাকি দিবলৈ লাজ পালা। ইয়াতকৈ আৰু ডাঙৰ ভুল একোৱেই হ'ব নোৱাৰে। মই এতিয়া বুজি পাইছো। মই এতিয়া অনুতপ্ত। ৰাজু, মোক জানো মা আৰু দাদাই মাফ কৰি দিব? আমি মাফ কৰিছো মাজনী। মা, তোমালোক মই বহুত ভুল কৰিলো। মোক মাফ কৰি দিবা। হ'ব, কান্দিব নালাগে। আমি তোৰ দুখ বুজি পাওঁ, আৰু তোৰ দুখ দেখিলে আমি কেতিয়াও ভালকৈ থাকিব নোৱাৰোঁ। সেইকাৰণে ৰাজুৱে ফোন কৰি কোৱাৰ লগে লগে আমি গুচি আহিলোঁ। তই মোৰ একমাত্ৰ ভণ্টি, তই দুখত থকা বুলি গম পালে মই কেতিয়াও শান্তিৰে থাকিব নোৱাৰোঁ। মামা, আইতা, তোমালোক ইমান ভাল। তোৰ ককাইৰে কোম্পানী এটা ভাল জব পালে, আৰু সেইকাৰণে আজি এই ভাল কাপোৰবোৰ পিন্ধিব পাৰিছো। তই আৰু আমাৰ কাৰণে লাজ পাব নালাগে। মা, নকবা মা, মোৰ ভুল হৈ গ'ল মা। এতিয়া মই ভালদৰে বুজি পাইছো কোন আপোন কোন পৰ। বাৰু হ'ব দে, এইবিলাক কথা বাদ দে। তই ভালদৰে খোজকাঢ়িব পৰালৈকে মা বাৰু ইয়াতে থাকিব, তই চিন্তা নকৰিবি। আইজনী, তই চিন্তা নকৰিবি, মই ঘৰৰ সকলো দায়িত্ব ল'ম। মোৰ এনেকুৱা হোৱাৰ পৰা বিকি স্কুল যাবই পৰা নাই। আজি 15 দিনমান হ'ল বিকি স্কুলে যোৱা নাই। স্কুলৰ টিচাৰে ফোন কৰি আছে, আৰু ৰাজুৰো অফিচ ক্ষতি হৈছে। তাৰ কাৰণে আমাৰ পইচা পাতিৰো বহুত প্ৰব্লেম হৈছে। সকলোবোৰ ঠিক হৈ যাব, তই চিন্তা নকৰিবি। আমি আহিলো নহয়, এতিয়া সকলোবোৰ দায়িত্ব আমি দুটাই ল'ম। মা, দাদা, মই তোমালোকক ইমান অপমান কৰাৰ পিছতো তোমালোকে মোক মাফ কৰি দিছা। চোৱাচোন, মই কিমান অহংকাৰী হৈ গৈছিলো। মই কেৱল পইচা পাতি, কাপোৰ কানি, গাড়ী, ঘৰ সেইবিলাকক লৈহে ব্যস্ত আছিলো, আৰু সেইবিলাকক লৈ বেছি গুৰুত্ব দিছিলো, আৰু সম্পৰ্কবিলাক মই পাহৰি গৈছিলো। মোৰ অহংকাৰৰ বাবে আজি মই ভুক্তভোগী। তোমালোকক কৰা বেয়া ব্যৱহাৰৰ ফল আজি মই হাতে পালো। এতিয়া বুজি পালা, পইচা পাতিয়ে সকলোবোৰ নহয়। পইচা পাতিৰ বাহিৰেও মৰম, আদৰ, যত্ন, সম্পৰ্ক এইবিলাক পইচা পাতিতকৈ বহুত ডাঙৰ বস্তু। আইতা, মামা, মাক বেয়া নাপাবা দেই। মায়ে এতিয়া বুজি পাইছে নহয়। আইও দেখি মোৰ পোনাকণ, নাপাওঁ বেয়া, কিয় পাম আকৌ। আমাৰ পোনাকণে কিন্তু বহুত কথা বুজি পায়। যি হৈ গ'ল আৰু এইবিলাক কথা ডিছকাছ কৰি থাকিব এতিয়া নালাগে। তোমালোকে ফ্ৰেছ হৈ লোৱাগে, যোৱা। ব'লা আইতা, ব'লা, মোৰ লগত ব'লা, মই তোমালোকক বাথৰুমটো দেখুৱাই দিওঁ।